নমস্কাৰ প্ৰিয় বন্ধুসকল, অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি লৈছোঁ গ্ৰেন আই10 এখন 2019 মডেল হয়। খুব ধুনীয়া কণ্ডিশ্যনত আছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই গোটেইখিনি ডিটেইলছ দি আছোঁ। আপোনাৰ টায়াৰ কণ্ডিশ্যন প্ৰায় 90% আছে। তিনিটা স্কেচ আছে মাত্ৰ, সৰু সৰু। ওচৰৰ পৰা চালে দেখা পায়, দূৰৰ পৰা ধৰিব নোৱাৰি। অৰিজিনেল পেইণ্টত থকাৰ বাবে কৰোৱা নাই। খুব ধুনীয়া হৈ আছে গাড়ীখন। অৰিজিনেল পেইণ্টত আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। সৰু সুৰা দুটা স্কেচ আছে। অৰিজিনেল পেইণ্টত থকাৰ বাবে আমি কৰাই দিয়া নাই। টায়াৰ প্ৰায় গোটেইকেইটাই 90% আছে। এক্সপিৰিয়েৰ টায়াৰ আনটাচ আছে। 19ৰ মাজৰ ফালৰ হয়। খুবেই ধুনীয়া হৈ আছে গাড়ীখন। কম ৰানিং হোৱা হয়। ফাৰ্ষ্ট অনাৰ আছে, ডক্টৰৰ গাড়ী আছিলে। হাই চিকিউৰিটি নাম্বাৰ প্লেট লাগি আছে। গ্ৰেন আই10ৰ লগো হয় এইটো। খুবেই ধুনীয়া হৈ আছে গাড়ীখন। বাম্পাৰত সৰুকৈ এইটো স্কেচ আছে। ওচৰৰ পৰা চালে ধৰিব পাৰি, দূৰৰ পৰা ধৰিব নোৱাৰি। এইটো এটা সৰু স্কেচ, তিনিটা স্কেচ আছে। অৰিজিনেল পেইণ্টত থকাৰ বাবে আমি কৰাই দিয়া নাই, লাগিলে আমি কৰাই দিম। খুবেই ধুনীয়া হৈ আছে। আৰু মিৰৰকো আপোনাৰ লেফ্ট চাইডৰ মিৰৰখনতো সৰু স্কেচ এটা আছে। এইবিলাক অৰিজিনেল থকাৰ বাবে কৰোৱা নাই, লাগিলে কৰাই দিম। আপুনি যদি গ্ৰেন আই10ক বাহিৰৰ কিবা অন্য গাড়ী বিচাৰি আছে, ডিছপ্লেত আহি থকা নম্বৰটোত কণ্টেক্ট কৰিব। আমাৰ ডিলাৰত প্ৰায় 70+ কাৰ ষ্টক এভেইলেবল আছে। খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আছে আমাৰ তাত। আপুনি কণ্টেক্ট কৰিব, ৱাৰেণ্টি গেৰাণ্টি পাই যাব। আৰু আমাৰ তাত অল অসম ৰিফাইনেন্স হৈ যাব, ৰিফাইনেন্সো কৰিব পাৰিব। মই এইখন গাড়ীৰ ভিতৰৰ ভাগটো দেখাই দিছোঁ। এইখনৰ সুবিধা আছে, আপোনাৰ ডাবল এয়াৰবেগ আছে, AC হিটাৰ, পাৱাৰ উইণ্ডো, 4 পাৱাৰ উইণ্ডো, ৰেয়াৰ AC, মিউজিক ছিষ্টেম, গোটেইখিনিয়ে সুবিধা আছে। খুব ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয় এইখন গ্ৰেন আই10। বহুত ছেফটি ৰেংকিং থকা গাড়ী হয়। বহুতেই ধুনীয়া গাড়ী, খুব সুন্দৰ হৈ আছে। কৰাব লগা একো নাই গাড়ীখনত। আৰু ৰিফাইনেন্স কৰাম বুলি ভাবিলে আপুনি ৰিফাইনেন্সো কৰিব পাৰিব। খুবেই ধুনীয়া হৈ আছে। ইঞ্জিনটো দেখাই দিছোঁ বাৰু। এই বনেট ফুল চিল আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। আপুনি ডাইৰেক্ট ফটো ভিডিঅ'তকৈ আপুনি ফিজিকেলি চালে আহি গম পাব। খুব সুন্দৰ হৈ আছে গাড়ীখনৰ। ইঞ্জিনৰ আজিলৈকে একো কাম কৰোৱা নাই আৰু কৰাব নালাগে। আপোনাৰ গাড়ী ৰানিং আপোনাৰ 58,000 মান হৈছে মাত্ৰ। 59,480 কিলোমিটাৰ ৰানিং হৈছে। জেনুইন ৰানিং আছে। ডিলাৰত চেক কৰিলে কৰাই ল'ব পাৰিব। এয়াৰবেগ পাই যাব, ডাবল এয়াৰবেগ আছে। AC, মিউজিক ছিষ্টেম, পাৱাৰ উইণ্ডো, হিটাৰ, ৰেয়াৰ AC, গোটেইখিনিয়ে আছে সুবিধা। ষ্টাৰিং কণ্ট্ৰলাৰ, গোটেইখিনি সুবিধাই আছে গাড়ীখনত। বহুতেই ধুনীয়া হৈ আছে গাড়ীখনৰ। আৰু যদি কিবা জানিব লগা থাকি গ'ল, ডিছপ্লেত আহি থকা নাম্বাৰটোত আপুনি কণ্টেক্ট কৰি ল'ব, মই বুজাই দিম। এইখনৰ বাহিৰে আৰু আমাৰ গ্ৰেন আই10 3খনমান আছে। 18ৰ আছে, 17ৰ আছে। গ্ৰেন আই10 নিয়ছো আছে। ভালে আছে গাড়ীখনৰ কণ্ডিশ্যন। কৰাব লগা একো নাই, তেল ভৰাই চলাই থাকিলে হ'ল। আমি গাড়ীখনৰ দাম ৰাখিছোঁ 4,20,000 টকা। 4,20,000 টকাত ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ গোটেইখিনি কৰি দিম। লগতে আপোনাৰ 6 মাহ ইঞ্জিন গিয়াৰ বক্স গেৰাণ্টি পাই যাব। আমাৰ ডিলাৰটো হৈছে মঙলদৈ পুনিয়া চনু অটো এজেঞ্চি। আপুনি কণ্টেক্ট কৰিব। আৰু কিবা যদি জানিব লগা থাকি গ'ল, ডিছপ্লেত আহি আছে নাম্বাৰ। ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ। নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আজিলৈ ইমানেই, ধন্যবাদ।